নগাঁৱৰ বৰহমপুৰৰ লিংডক ৰংহাং গাঁৱত আৰু কঁঠালগুৰি অঞ্চলৰ মেজি গাঁৱত ৰংকেৰ পূজা উদযাপন। উল্লেখযোগ্য যে কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ অন্যতম পৰম্পৰাগত ৰংকেৰ পূজা। প্ৰতি বছৰে 5 জানুৱাৰী তাৰিখে ৰংকেৰ পূজা অনুষ্ঠিত কৰা হয়। ৰংকেৰ পূজাৰ বিশেষ মহত্ব হ'ল কাৰ্বি লোকসকলৰ কুলগুৰুক সেৱা আগবঢ়োৱাৰ লগতে আগন্তুক দিনবোৰত যাতে পাহাৰ অঞ্চলত বাস কৰা জীৱ জন্তুৰ পৰা আদি কৰি খেতি বাতিৰ কোনো অনিষ্ট সাধন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পূজাভাগ আয়োজন কৰা হয়। মই কৈ আছোঁ কাৰণ আমাৰ এইখিনি আমাৰ থান পূজা মানে ৰংকেৰ পূজা দেই। ৰংকেৰ পূজা আমি বছৰে এই 5 তাৰিখত আমি কৰি থাকোঁ। গতিকে আমি ৰাইজ আছে, আমি এতিয়া আমি নতুনকৈ কৰা নাই। আমি যেতিয়া নেকি একদম পৰম্পৰাৰ পৰা আমি এইখিনি মানে পূজাটো কৰি থাকোঁ। মানে আপোনাৰ কুলগুৰুক পূজা কৰা হয়। হয় হয় হয়, মই গোটেই আমি কি কৈছোঁ মানে পাহাৰ যে মানে ক'ত নদী ঘাট সেইবিলাকৰ আমি পাহাৰত পূজা কৰা পাহাৰত আমি যাওঁ নহয়। সেই পাহাৰবিলাকৰ আমি এতিয়া নেকি যাতে খৰি পাত নিব গ'লে যাতে একো যাতে ভাল হৈ থাকিবৰ কাৰণে আমি এই পূজাখিনি আমি কৰোঁ। ইয়াত টোটেল আপোনালোকৰ গোটেই গাঁওবাসী ৰাইজে কৰে? গাঁওবাসী ৰাইজে কৰে। আমি চান্দা তুলি কেইখন গাঁও আছে? কেইখন গাঁৱতো আমি এইটো একে মানে এটা মোৰ জ্ঞাতি গাঁও বুঢ়া হয় মই, সেই গাঁওখিনিহে আমি চান্দাটো থওঁ। প্ৰত্যেক গাঁৱে কৰি থাকে হয়। পৰম্পৰাটো কি আছে, কেনেধৰণৰ আছে, পূজা অৰ্চনাটো কেনেকৈ কৰা হয়? পৰচনা মানে আমি এইটো বছৰৰ পৰা আমি কৰি থাকোঁ। সেয়াহে আৰু মোৰ পৰম্পৰা পৰা যেতিয়া কেনেকৈ কি কৰে, বলি বিধানো আছে কিবা? বলি বিধান আছে। গোটেই বিষয়টো অকণ কৈ দিয়কচোন। এইটো গোটেই বিষয় মানে এইটো পাহাৰীয়া মানে দেৱ দেৱতাৰ কাৰণে মানে এইটো মানে বলি দিয়া কৰা হয়। আমি আমাৰ লিংডক ৰংহাং গাঁৱৰ বছৰেকৰ পূজা ধাৰ্য কৰা হৈছে 5 জানুৱাৰী 5 তাৰিখে। গতিকে আমি এই পৰম্পৰা আমাৰ পৰম্পৰাগতৰ আমি আটাৰ পিতাৰ পৰা সেইটো সৃষ্টি কৰি আহিছে, সেইখিনি আমি বৰ্তমান আমি তেতিয়া আমি পূজা কৰা হয়। আৰু এই আমি পাহাৰীয়া দেৱ দেৱতাৰবিলাকৰ কাৰণে সেইবিলাক যিকেইটা আছে, যিবিলাক বটল চটল যে চৰাই মুৰ্গী আমি কিবা কৰা হয়। গতিকে আমি পাহাৰীয়া অঞ্চল আমি ববা থকাৰ লোকসকলে এই খেতি বাতি কৰিলে হাতী বান্দৰ যি আছে, যি বাঘ ভালুক থাকে, তেতিয়া সেই মাজত আমি থকা মানে অনিষ্ট আমাক নকৰে, সেইকাৰণে আমি পূজা দিয়া হয়। কোন জেগাত হয়? আমাৰ এই লিংডক ৰংহাং গাঁও। মই এইটোৱে ক'ব বিচাৰিছোঁ, যেতিয়া আগৰ পৰা যেতিয়া চলি আছে সেই পূজাটো, যেতিয়া আমি এতিয়া এইটো পূজাটো সকলোৱে কৰিছে, যেতিয়া আমিও আমাৰ প্ৰজনতো তাকো আগবঢ়াই নিবলৈ পাৰোঁ যাতে সেই পূজাখন। সেয়াই আৰু মোৰ বেছি ক'বলগীয়াটো নাই। আমাৰ ধৰক আমি এতিয়া বুলি নহয়, আমি ধৰক আটা পিতাৰ দিনৰ পৰা যিটো কৰি আহিছে সেই নিয়মতে এতিয়ালৈকে আমি এইটো পূজাটো কৰিবলগীয়া হৈছে। তাৰপিছত আমাৰ এটা নহয় পূজা, আমাৰ ধৰক এটা পূজা আছে দিনত। এখেতসকলে ৰংহাঙত মানে আজি দিনত কৰিছে, সেইটো পেদা ৰংকেৰ বুলি কয়। আৰু যিটো আমি এতিয়া কৰি আছোঁ, সেইটো আমি ৰাতি ধৰক আমাৰ বেমাৰ আজাৰ হ'লে এই বেমাৰ আজাৰৰ পৰা মানে ৰক্ষা পাবৰ কাৰণে আমাৰ ঈশ্বৰক মানে ধৰক ধান এই গোটেইটো মতে ভগৱানক আমি কিবা এটা মানে দান দিওঁ, এই বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে ৰাতিটো। আমি ধৰক এতিয়া বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টে হয়। তাৰপিছত ব্ৰহ্মপুৰ সমষ্টিৰ নগাঁও জিলাত থকা আমাৰ ধৰক কঁঠালগুৰি পঞ্চায়তৰ অন্তৰ্গত থকা আমি মেজি গাঁও আজি গোটেই ৰাইজে মিলি আমি এটা পূজা কৰিছোঁ, গ্ৰাম পূজা বুলি কয়। এনেইতো আমি কাৰ্বিটো ৰংকেৰ পূজা বুলি কয়। আজি সেই দিনটো ধাৰ্য কৰি পেলাই আমি পূজাটো কৰিছোঁ। আজি এইটো 5 তাৰিখে গোটেই অসমত কৰা হয়। হয়, মুঠতে আমি মানে আমাৰ গোটেই কাৰ্বি আংলঙে হওক বা নগাঁও ডিষ্ট্ৰিক্ট থকাই হওক, মুঠতে একদিনে ঠিক কৰিছে ৰংকেৰ পূজাটো। সেইটোৱে ইয়াৰ মূল উদ্দেশ্যটো কি? মূল উদ্দেশ্য হ'ল আপোনাৰ এই আমি যে সেইটো বেমাৰ আজাৰৰ পৰা মুঠতে বছৰে তাৰপিছত যে আমি ধৰক এতিয়া খেতি বাতিৰ পৰা
মানে অন্যান্য ধৰক পাহাৰৰ যিটো হাতীয়ে হওক বা অন্যান্য কিবা এটা যাতে অনিষ্ট নকৰে আমাৰ খেতিটো, সেইকাৰণে আমি গোটেই পাহাৰ পৰ্বত মুঠেই গোটেইটো জান জুৰি পাহাৰ পৰ্বতে আমি যিটো পাহাৰ পৰ্বতৰ নাম আছে সেইমতে আমি দান দিওঁ, পূজা দিয়া হয়।